এতিয়া মাটিৰ কেছ চলোৱাত অতি সহজ হ'ব। হাতত মাটিৰ অৰিজিনেল কাগজ নাই, তাৰো সমাধান আছে। মাটিৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে, কিন্তু হাতত নাই ৰেজিষ্ট্ৰেশ্যনৰ অৰিজিনেল কাগজ। সুপ্ৰিম কোৰ্টে আপাইয়া ভাৰ্চেছ আন্ধিমুথু এণ্ড আদাৰ্ছ কেছত দিছে গুৰুত্বপূৰ্ণ ৰায়। হাতত মাটি ৰেজিষ্ট্ৰেশ্যন কৰাৰ অৰিজিনেল কাগজ নাই, মাটিত নিজৰ অধিকাৰ বিচাৰি কেছ কৰিছে বা কেছ কৰিম ভাবিছে, চাৰ্টিফাইড কপি থাকিলেও হ'ব, অৰিজিনেল কাগজৰ প্ৰয়োজন নাই। ৰেজিষ্ট্ৰেশ্যন এক্টৰ ছেকশ্যন 57 ক্লজ 5ত চাৰ্টিফাইড কপি উলিয়াই এভিডেন্স এক্টৰ ছেকশ্যন 65, 74, 77 আৰু 79 মতে কোৰ্টত প্ৰমাণ হিচাপে দিব পাৰে। নতুন আইন ভাৰতীয় সাক্ষ অধিনিয়মত ছেকশ্যন 60, 74, 76 আৰু 78ৰ কথা আহিব। এই ৰিলটো বহুত শ্বেয়াৰ কৰিব, কোনে জানে কাৰ কেতিয়া প্ৰয়োজন হয়। ধন্যবাদ।